তো হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু জাতামতা ব্লগ। তো গাইজ বহুত দিনৰ মূৰত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। তো গাইজ এইকেইদিন বহুত দিন হ'ল ভিডিঅ' আপোনালোকৰ মাজত দিয়া নাছিলোঁ আৰু আজি হৈছে 6 তাৰিখ 7 বিহু। গতিকে পলমকৈ হ'লেও সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা মৰম যাচিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ৰঙালীয়ে যাতে সকলোৰে জীৱনত ৰঙীন কৰিহে আনক তাৰে কামনা কৰিছোঁ। আৰু আজি সাত বিহু উপলক্ষে আমবাৰী দুধকৰ মেলাত যাম, ধুনীয়াকৈ দুধকৰ মেলা চাম আৰু আপোনালোককো দেখাম। আৰু যিহেতু আমি যোৱাবালি তাত দোকান দিছিলোঁ, এইবাৰ দিয়া নাই, তো এতিয়া ধুনীয়াকৈ গা পা ধুই লওঁ, ধুই পেলাই আমবাৰীলৈকে যাই থাকোঁ, আপোনালোককো দেখাম তাৰ মেলা, তো চাই থাকক ভিডিঅ'। তো এতিয়া ধুনীয়াকৈ গা পা ধুই পেলাই ওলাই দিলোঁ আমবাৰী পাহাৰকলৈকে। তো এতিয়া আহি পালোঁ বিমানপাৰা দিগনহঁতৰ ঘৰ। এতিয়া আমি দিগন আগত আছে এয়া, আৰু ইয়াৰ পৰা পাহাৰখন বেছি দূৰ নহয়, মোটামুটি 1 কিলোমিটাৰ। তাৰ লেভেল কি পূজা চাবি পাহাৰত উঠবি না আজি? দে ঠিক আছে দে। তো আমি পাথাৰেদি চক্কাত যাম আৰু পাহাৰখন সেইখন বেছি দূৰ নহয়, মোটামুটি 1 কিলোমিটাৰমান দূৰ হ'ব। আৰু যদি আমি পাথাৰে যাওঁ তেনেহ'লে আৰু অলপ চৰ্টকাট যাই পাম সোনকালেকে গ'লো ভাবিছোঁ। ইয়াতে অলপ ৰেষ্ট লৈছোঁ, কি ধুনীয়া নাইচ। এইয়া আমাৰ পাখণ্ড আৰু কৈছ আছে কি আছে আমাৰ কালু গুণ্ডা, আমাৰ মোহন ভাই আছে, আৰু এইফালে আমাৰ হাতী পোৱালি আছে, কি একলাই বঢ়িয়া। তো এতিয়া আমি যাই আছোঁ পাথাৰৰ মাজে এইগিলা আমাৰ প্লেয়াৰ গিলা আছে, এনেকৈ পাথাৰৰ মাজে পুৰা যাই আছোঁ চক্কাত ডাইৰেক্ট আমবাৰী পাহাৰ পাম আৰু মোটামুটি আৰু 300 মিটাৰ। আৰু ফাইনেলি পাই গ'লোঁ আমবাৰী দুধকৰ মেলাৰ যিখন গেট, প্ৰথম গেট এইখন। তো এতিয়া ভিতৰলৈকে যাই থাকোঁ। এইফালে লটাৰী টিকেট বিক্ৰী কৰি আছে আৰু আপোনালোকে আহি লটাৰী টিকেট কিনক। এইবিলাক গাড়ীবিলাক এইবাৰ বহুত মানুহ কম। ফাইনেলি আহি পাই গ'লোঁ দুধকৰ মেলা, এয়া মানুহ অলপ কম এইবাৰ। ইয়াতে চেণ্ডেল থৈ দিলোঁ আৰু এতিয়া আমি ওপৰত যাম ধুনীয়াকৈ, মানুহবিলাক গৈ আছে। তো একদম বঢ়িয়া মজা। অৰুণ চিনি পোৱা নাছিলোঁ হাই কিরকম এয়া প্ৰথমটো মন্দিৰ পাই গ'লোঁ এইটো তলত, আৰু ইয়াৰ ওপৰত আৰু এটা মন্দিৰ আছে। এতিয়া আমি ওপৰলৈকে যাই থাকোঁ, তো ওপৰৰ পৰাও আপোনালোকক দেখাম, চাই থাকক। আহক ইয়াৰ পৰা চিৰি নাই, অলপ দূৰ, মাত্ৰ অলপ দূৰ, এইখিনি খোজকাঢ়ি যাব লাগিব। হিল এইবিলাক বেছি দূৰ নহয়। এইটো মন্দিৰটো আহি পালোঁ, ওপৰৰ একদম মন্দিৰ তাক পहुঁচ গয়া হৰতন। তো ফাইনেলি আহি পালোঁ আমি ওপৰৰ একদম মন্দিৰটোলৈ, আৰু 1 বছৰৰ মূৰত পাহাৰত উঠিলোঁ আজি ফাৰ্ষ্ট। আৰু এইটোৱে হৈছে মেইন মন্দিৰটো, শিলৰ এটা গুফা। ইয়াতে প্ৰাৰ্থনা কৰে, ধুনীয়াকৈ পূজা পাঠ কৰে, আৰু সেয়াকাৰি উঠি পেলাই মানুহবিলাকে এইফালে ফটো উঠে। দুনিয়াৰ মানুহ ফটো উঠি আছে এইফালে, লাহেকৈ মানুহ হ'ব লাগছে। আৰু নামি আছোঁ তলক লাগি, লাহে মানুহ হৈ আছে এতিয়াহে।
ভাই আগতে শুনছিলো ইয়াতে মানে শিলৰ নাম আছে বোলে আৰু কি থাকা গম পোৱা এনে হাৰিটা বোলে ইয়াতে আছিল ডাউনত আছিল আমি সেইফালে নেগালো এতিয়া আমি মানে আৰু নামি আছো ইফালে ফটোত এতিয়া মানুহ চাওক না গাইছ একদম ফটো থটো উঠি এতিয়া তললৈকে আহিলোঁ মানুহ চাওক লাহে লাহে মানুহ এতিয়া মানে বাঢ়ি আছে আৰু অলপ মানুহ হ'ব অলপ পিছত আৰু সেইফালে দোকানবিলাক আছে হোটেল আছে জিলাপি দোকান পাহাৰৰ পৰা নামি আহিলোঁ এতিয়া কিবা এটা খাই ল'ম আৰু এয়া চাওক দীপাংকৰ হোটেল বোলে মোৰ নামত হোটেল খুলিছে দেয়া খা ভাই খা তামাম ভোক লাগছে থাকবা নোৱাৰোঁ আৰু খাব লাগিব ভাল না বিক্ৰী বাৰ্তা কিয় এইগিলা ধুনীয়া পইচা পাঁচটা ওলাই থৈ দিছে তাতে তামোল গ'ল আহি কেনে খাই আছো আমি দিব পৰা নাই তাৰ বাবে আমি দুখিত আমি প্ৰতিজন দৰ্শনাৰ্থী তথা প্ৰতিজন সদায় ব্যক্তিৰ পৰা ভৱিষ্যতে এই পূজাক আমি অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই চেগত আমি খোলাবাৰী ৰংমন বিহু হুঁচৰি দল খোলাবাৰী ৰংমন বিহু হুঁচৰি দলে আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ হুঁচৰি বিহু জিলাপি দোকান জিলাপি মেইন জিলাপি না বকা টাকা পোৱা তো গাইজ মানে এনেকে ফাংচন চাই পুৰা একদম আন্ধাৰে হৈ গ'ল এতিয়া ৰাস্তাই চিনি নাপাওঁ ইহঁতে আগে হৈছে মই পিছে আৰু যাওঁতে মানে এক পাল আছিলোঁ আমি মোটামুটি 20 জনমান আছিলোঁ নেকি এতিয়া ঘূৰি যাওঁতে ৰতন আছে আৰু দিগন আছে আৰু মই আমি 3 জনে এতিয়া মানে গায়কৰ 2টা গান চালোঁ তাৰপিছত মিঠাই ল'লোঁ 3 কিলো এতিয়া ঘৰলৈকে যাই আছোঁ তো গাইজ সকলোকে বাই লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈ একদম বাই গুড নাইট শুভৰাত্ৰি য'ত বিহু আছে পুৰা বিহু চাই থাক ফালি থাক পুৰা একদম